গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম पवित्र शास्त्र आधारत जो मैं नरसिंह धर लूं साज, सतगुर जो चावै सो कर ही 14 कोट दूत जम डर ही ऊत भूत जम त्रास निवारे और चित्र गुपत के कागज पाड़े। बोलो सतगुरुदेव। एवर सन्ताনৰ आयुष नाছিল, পৰমাত্মাই চিত্ৰগুপ্ত কাগজ ফালি দিছিল। কবিৰ ইজ গড, কবিৰ ইজ গড। बोलो सतगुरुदेव की जय हो। परम पिता परमात्मा पूर्ण ब्रह्म सर्वसृष्टि रचयिता सकलो आत्मार एकमात्र जनक सकलोरे हित करुता एव हेइजन परमेश्वर जिजने बाराणसीत काशीत भारतवर्षर पवित्र भूमित काशी नगरत स्थित लेहेरतारा नाমৰ এটা পুখুৰীত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিল আৰু সেইদিনা নিৰুনিমা নামৰ এহাল শিপিনী দম্পতীয়ে পৰমাত্মাক তুলি নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁলোক নিসন্তান আছিল। সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে। ইয়াত কালৰ জৰিয়তে ইমান অজ্ঞানতা বিয়পাই দিয়া হৈছে। এই নিৰীহ আত্মাসকলে পাপক অধিক পৰিমাণে গ্ৰহণ কৰি প্ৰচুৰ পৰিমাণৰ পাপ গোটাই আকৌ ইয়াক দুখ ভোগ কৰি থাকে। তেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে, নিজৰ সমৰ্থতাৰে নিজৰ মৰমৰ আত্মাসকলক সুখ দিয়ে, তেওঁলোকক যথাৰ্থ জ্ঞান দিয়ে আৰু নিজৰ নিজ স্থানৰ বিষয়ে জ্ঞান দিয়ে আৰু লগতে এয়াও কয় যে তোমালোক ইয়াৰ নিবাসী নোহোৱা। এইখন এখন জেল, এখন মুকলি জেল। পৰমাত্মাই কয় তোমালোকে ইয়াত যিবোৰ দান পুণ্য আদি কৰা শাস্ত্ৰবিধি ত্যাগ কৰি অৰ্থাৎ ব্ৰহ্মস্তৰত অথবা অন্য দেৱী দেৱতাৰ পূজা কৰা বা যিয়ে একেবাৰে নকৰে অথবা কোনোবাই দান কৰে বা কোনোবাই একেবাৰেই নকৰে, দান কৰোতাজন স্বৰ্গলৈ যাব কিছু সময়ৰ বাবে, নিজৰ পুণ্যখিনি সমাপ্ত কৰি আকৌ নৰকলৈ যাব। পাপ ইয়াত অধিক পৰিমাণে হয়। গতিকে এই প্ৰকাৰে পৰমাত্মাই কৈছে এক পুণ্যি এক পাপী আয়া, एक है सोम दलेल रे, गरीब दास सतपुरुष भजन बन, ये सब ही जम की जेल रे। এইখন কাল ভগৱানৰ জেল, এইখন এখন জেল। আমাক ইয়াত আটক কৰি ৰাখিছে। ইয়াত আটক কৰি থোৱাৰ আঁৰতো বহুত গভীৰ ষড়যন্ত্ৰ আছে, সুনিয়োজিত ষড়যন্ত্ৰ এই কাল ভগৱানৰ। এই কালৰ ষড়যন্ত্ৰ ভাঙিবলৈ, ইয়াক প্ৰমাণ কৰিবলৈ সেই পৰমাত্মা স্বয়ং গতি কৰি আহে, ভাল আত্মাসকলৰ সৈতে লগ কৰে, শুদ্ধ আত্মাক লগ কৰে। সেই উপলক্ষে এই 5 দিৱসীয় সমাগম সৎসংগ সমাগম হৈছে। আজি সেই শুভ দিন, আজি সেই পবিত্ৰ দিন, জেঠ মাহৰ পূৰ্ণিমা, যিদিনাখন পৰমাত্মা সতলোকৰ পৰা গমন কৰি খোজকাঢ়ি আৰু তাত বাৰাণসীত কাশী চহৰৰ লেহেৰতাৰা পুখুৰীত এটি পদুম ফুলত আহি বিৰাজমান হৈছিল আৰু তাৰ পৰা আকৌ এহাল শিপিনী দম্পতীয়ে তেওঁক নিজ ঘৰলৈ লৈ আহিছিল। তেওঁৰ পৰমাত্মাৰ জন্ম কোনো মাতৃৰ জৰিয়তে হোৱা নাই। শিপিনীৰ কৰ্ম কৰাৰ ফলত পৰমাত্মাক শিপিনী বুলি কোৱা হৈছিল। परमेश्वर कबीर साहेबे कैसे मात पिता मेरे कुछ नाही, ना मेरे घर दासी, जुल्हाए का सुत आन कहाया, यो जगत करे मेरी आसी।
পৰমাত্মাই কৈছে যে এওঁলোকে মোক বুজি নাপায়, মোক লৈ ধেমালি কৰি আছে। ধানক শিপিনীয়ে কি জানে ভগৱানৰ বিষয়ে? আৰু পৰমাত্মাই বাৰে বাৰে কৈছে যে हम ही अलख अल्लाह हैं, हम ही वो अलख अल्लाह हैं, कुतुब गोस और पीर, गरीब दास खालिक धनी, हमरा नाम कबीर। ৰামানন্দ দেৱক পৰমাত্মাই কৈছিল, হে স্বামী স্ৰষ্টা মই। স্ৰষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। এই স্বামী সৃষ্টা মই, সৃষ্টি মেৰে তীৰ। গৰীব দাসদেৱে কৈ আছে, কবীৰদেৱে এনেকৈ কৈছিল, দাস গৰীব মে আধাৰ বাচো, ওপৰত সৎলোকত থাকো, তৃতীয় মুক্তি ধামত থাকো। अवगत सत कबीर, सुन रामानंद राम हम, और मैं बावन नरसिंह। পৰমাত্মাই কৈছে যে ময়েই ৰাম। তোমালোকে যিজন ৰামক ৰাম বুলি ভাবি আছা তেওঁ আচলতে ৰাম নহয়। ৰাম মানে গড। ৰাম এজনেই আছে, তেওঁ হ'ল পূৰ্ণ পৰমাত্মা। যেনেকৈ ব্ৰহ্ম কোৱা অথবা ৰাম কোৱা। এতিয়া ব্ৰহ্ম কোৱা, ব্ৰহ্ম মানে ভগৱান, পৰমাত্মা। কিন্তু অইনসকলেও নিজে নিজকে পৰমাত্মা বুলি কৈ আছে। যেনেকৈ যোৱাকালি আপোনালোকে শিৱ পুৰাণত দেখিছে, এই কাল ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই কৈছে ব্ৰহ্মা আৰু বিষ্ণুক যে পুত্ৰ, তোমালোকে নিজে নিজকে ঈশ্বৰ বুলি মানি আছা, নিজকে ভগৱান বুলি মানিছা। এয়া তোমালোকৰ উচিত হোৱা নাই। তোমালোক ভগৱান নহয়, তোমালোক ঈশ্বৰ নহয়। পৰমাত্মাই কৈছে, मुल्ला माया मग में बैठी हंसा चुन चुन खाई, और ये जोत स्वरूपी कहे निरंजन मैं ही करता भाई। এতিয়া পৰমাত্মাই কৈছে জ্যোতি নিৰঞ্জনে নিজকে ঈশ্বৰ বুলি দাবী কৰিছে, এওঁ ভগৱান নহয়। আৰু এই ব্ৰহ্মা আৰু বিষ্ণুক কয় তোমালোক ভগৱান নহয়। এতিয়া কোন সেই প্ৰভু? সেই পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ বাস্তৱত ব্ৰহ্ম, তেওঁ নিজ ব্ৰহ্ম। তেতিয়া ইয়াত নিজ শব্দ বা পৰব্ৰহ্ম বা ব্ৰহ্মৰ পিছত পৰব্ৰহ্ম আকৌ পূৰ্ণ ব্ৰহ্ম যি লগাবলগীয়া হৈছে, সেই অইনসকলেও নিজকে ভগৱান বুলি সিদ্ধ কৰিছে। অন্যথা ৰাম কোৱা, ৰাম এজনেই আছে, পূৰ্ণ পৰমাত্মা। এতিয়া পূৰ্ণ পৰমাত্মা এইকাৰণে ক'বলগীয়া হৈছে যে অন্য অপূৰ্ণসকলেও নিজকে পূৰ্ণ বুলি মানি লৈছে। গতিকে পৰমেশ্বৰে কৈছে, सुन रामानंद राम हम, और मैं बावन नरसिंह। তেওঁ কৈছে এই লীলাবোৰ ময়ে কৰিছিলোঁ, কিন্তু মহিমা এই বিষ্ণুক দি দিছোঁ যাতে ভক্তিৰ স্থিতি অটুট থাকে। আৰু এই মধ্য প্ৰজন্মলৈকে এই যথাৰ্থ ভক্তি জ্ঞান লুকাই ৰাখিবলগীয়া হৈছিল। আৰু পৰমাত্মাৰ মহিমা পুণ্য আত্মাসকলৰ হৃদয়ত ৰখাৰ আৱশ্যকতা আছিল। সেইকাৰণে পৰমাত্মা মাজে মাজে আহি আছিলে। যেনেকৈ আদৰণীয় ধৰ্মদাস চাহেবৰ সৈতে লগ কৰিছিল, আদৰণীয় দাদু চাহেব আৰু নানক চাহেবদেৱক লগ কৰিছিল, আদৰণীয় মুলুক দাস চাহেবদেৱক লগ পাইছিল, আৰু খিচা দাস চাহেবদেৱক লগ পাইছিল, আদৰণীয় ধৰ্মদাস চাহেবদেৱকো লগ পাইছিল, আদৰণীয় আব্ৰাহিম চুলতান আধমদেৱকো লগ পাইছিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা এইকাৰণে আহি আছিল যাতে ভগৱানৰ স্থিতিৰ অৱশেষ থাকে। তালে বিচাৰিছিল যে এই সকলো নাস্তিক হৈ যাওক। যেনেকৈ সম্পূৰ্ণ চীন নাস্তিক হৈ পৰিছে, প্ৰথমে সিহঁতে বৌদ্ধ ধৰ্ম পালন কৰিছিল। এতিয়া সেই সাধনাৰে, সেই বৌদ্ধদেৱে কৈ যোৱা সাধনাৰে কোনো আধ্যাত্মিক লাভ হোৱা নাছিল। সেইকাৰণে সকলো মানুহ নাস্তিক হৈ গ'ল যে পৰমাত্মা ক'তো নাই। আৰু কালে এনেকুৱাই বিচাৰে যাতে পৰমাত্মাৰ প্ৰতি আস্থা উঠি যায়। পাছতে ভগৱানক আৰু কোনেও নিবিচাৰে যাতে এজনে আনজনৰ সৈতে যুদ্ধ বিবাদ কৰি থাকে, মাৰপিট, চুৰি ডকাইতি, ঠগ প্ৰবঞ্চনাত আবদ্ধ হৈ থাকে, কোনেও যাতে ভক্তি নকৰে। গতিকে পৰমেশ্বৰ আহে আৰু শান্তি স্থাপন কৰে। এই উদ্দেশ্যৰে পৰমাত্মা সৎলোকৰ পৰা ইয়ালৈ আহিছিল। আজি সেই শুভ দিন, যাৰ ফলত আজি সেই পৰমেশ্বৰৰ তথ্য আৰু আমাৰ নিজ ঘৰৰ সম্বন্ধে জ্ঞান হৈছে। আৰু এতিয়াও যদি কোনো নিৰীহ এই কালৰ জেলত আটক হৈ থাকে, তেনেহ'লে ভগৱানৰ দোষ নাই। পুণ্যাত্মাসকল, আমি যেনেকৈ শ্ৰীকৃষ্ণদেৱক ভগৱান মানিছোঁ, যে তেখেতে ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে দুফাল কৰি কাটি মাৰি পেলাইছিল, আকৌ পুনৰাই জীয়াই তুলিছিল। আৰু ফলত আমি শ্ৰীকৃষ্ণক ভগৱান মানি লৈছোঁ।
কিন্তু তেখেতে নিজৰ আপোন ভাগিন অভিমন্যুক জীৱিত কৰিব পৰা নাই, যি সুভদ্ৰাৰ পুত্ৰ আছিল, সুভদ্ৰা শ্ৰীকৃষ্ণৰ ভগ্নী আছিল। চক্ৰবেহুৰ ভিতৰত মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হৈছিল। গোটেই পাণ্ডৱ বংশ নাশ হৈ গৈছিল আৰু শ্ৰীকৃষ্ণই কান্দি আছিলে আৰু সুভদ্ৰায়ো কান্দি আছিলে। শ্ৰীকৃষ্ণই জীয়াই তুলিব পৰা নাছিল। ইয়াৰ কাৰণ কি আছিলে যে মোৰ ধ্বজৰ পুত্ৰ তাম্ৰধ্বজৰ আয়ুস বাকী আছিল, সেয়েহে তেওঁক পুনৰাই জীৱিতও কৰি দিছিল, তেওঁৰ দেহক পুনৰাই এজ ইট ইজ কৰি দিছিল। কিন্তু অভিমন্যুৰ আয়ুস শেষ হৈ গৈছিল। তেওঁৰ ভাগ্যত ইমানেই আয়ুস আছিল, এই ভগৱানে আয়ুস এক্সটেনশ্যন কৰিব নোৱাৰে, আয়ুস বঢ়াব নোৱাৰে। না ব্ৰহ্মই বঢ়াব পাৰে, না ব্ৰহ্মা বিষ্ণু শিৱই বঢ়াব পাৰে, না পৰব্ৰহ্মই পাৰে। কেৱল পৰম অক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰে নিজৰ ভগতৰ আয়ুস বৃদ্ধি কৰিব পাৰে। এতিয়া পৰমাত্মাৰ এই 5 দিনৰ সমাগম পুণ্যাত্মাসকল এনেকৈ গ'ল যেন এয়া 2 ঘণ্টাৰহে কথা। আৰু পৰমেশ্বৰৰ মহিমাটো আজি এতিয়া আৰম্ভ কৰিব লাগিছিল আৰু বিস্তাৰিতভাৱে ক'ব লাগিছিল। এই 5 দিনততো মালিকৰ মহিমাৰ কিছু অংশহে কোৱা গৈছিল আৰু এই 5ম দিন আহি গ'ল। আমি 7 দিনো সৎসংগ কৰিছোঁ। এনেকুৱা আঢ়ৈ ঘণ্টা ৰাতিপুৱা আৰু 3.5 ঘণ্টা গধূলি ইমান প্ৰফুল্লিত হওঁ, তথাপিও পৰমাত্মাৰ আমি ব্যাখ্যা পূৰ্ণ কৰিব নোৱাৰোঁ। গোটেই বৰ্ষ শেষ হৈ যায়, মাহত 2বাৰকৈ 3 দিনৰ সৎসংগ হয়, তথাপিও পৰমাত্মাৰ মহিমা ক'বলৈ বাকী থাকি যায়, কাৰণ এওঁৰ মহিমা অনন্ত। তথাপিও আজি অলপ বিশেষকৈ গুৰুত্ব দিম। পৰমেশ্বৰ কবিৰ দেৱে এতিয়া 2টা লীলাই কৰিছে। এজন দিল্লীৰ ৰজা চিকান্দাৰ লোধি আছিলে। তেওঁৰ বৰ জটিল ৰোগ হৈছিলে। তেওঁ সকলো তন্ত্ৰ মন্ত্ৰও কৰাইছিলে হিন্দু মুছলমানৰ পীৰ ফকীৰসকলৰ পৰা, গুৰু ব্ৰাহ্মণৰ পৰাও। ধাৰ্মিক অনুষ্ঠান যিয়ে যি ক'লে তেওঁ সকলো কৰিলে। তেওঁৰ কোনো নিৰাময় সেই ৰোগৰ হোৱা নাছিলে। জ্বলনৰ ৰোগ আছিলে। জ্বলনৰ ৰোগ এনেকুৱা হয়, যদি জুইত ভৰি পোৰা যায় বা চাহেৰে বা গৰম যিকোনো বস্তুৰে, তেতিয়া বৰ কষ্টত ভুগিবলগীয়া হয়। গতিকে এনে জ্বলনৰ ৰোগত বৰ কষ্ট হয়, কিন্তু ওপৰৰ পৰা যিকোনো পদাৰ্থৰে জ্বলা যেন দেখা নাপায়। গোটেই শৰীৰতে এনেকুৱা দাহ লাগি যায়। আৰু চিকান্দাৰ লোধি বৰ কঠোৰ ৰজা আছিলে। হিন্দুসকলক মুছলমান বনাইছিলে জোৰ জুলুমেৰে। ৰজা হৈও তেওঁ বহুত দুষ্কৰ্ম কৰিছিলে। इसलिए परमात्मा कहते हैं तब से राज मधुमानम जन्म तीसरे शुक्र सवानम। ৰাজ্যৰ পদ পাই মানুহ ইমান অহংকাৰী হৈ পৰে, উচ্চ নিচ একোৱেই নেদেখে, ভগৱানৰ প্ৰতি ভয় নোহোৱা হৈ যায়, স্বেচ্ছাচাৰী হৈ পৰে। তাৰপিছত মনৰ মতে কাম কৰি আৰু বহুত পাপ একত্ৰিত কৰি লয়। পাছত সেই পাপৰো ভোগ তেওঁৱেই ভুগিবলগীয়া হয়। সেই পাপ কৰ্মৰ আধাৰতে জন্ম জন্মান্তৰৰ পাপ আমি সঞ্চিত কৰোঁ। তাৰেই কিছু পুণ্য আৰু পাপ মিলাই মনুষ্য জীৱনত সন্নিৱিষ্ট কৰা হয়। এতিয়া চিকান্দাৰ লোধিয়ে সকলো ঠাইতে নিজৰ চিকিৎসা কৰালে। প্ৰথমেতো সকলোৱে তন্ত্ৰ মন্ত্ৰৰ কথা ক'লে, আকৌ শেষত ক'লে যে ৰাজন, আমাৰ ওচৰত এনেকুৱা ঔষধ আছে, খৰিত জুই লগাই দিয়া আৰু যিমান জোৰতে নজ্বলক কিয় 1 ছেকেণ্ডতে নুমুৱাই দিয়ে, এনেকুৱাই কৰি দেখাই দিলে। আৰু এই ঔষধো আপোনাৰ ওপৰত কাম কৰা নাই, একেবাৰে নিষ্ক্ৰিয় হৈ পৰিছে। গতিকে পৰমাত্মাই কয় যে যেতিয়া জীৱৰ পাপ বাঢ়ি যায়, এই ঔষধেও ৰিয়েকশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে পুণ্যাত্মাসকল, প্ৰাৰব্ধৰ পাপৰ পৰা যি কষ্ট হৈছে তাত ঔষধে একো কামেই নকৰে। তাত কেৱল পৰমাত্মাৰ দয়াৰহে আৱশ্যকতা থাকে।
সকলোৱে এয়াই ক'লে যে তোমাৰ এয়া প্ৰাৰব্ধৰ কৰ্ম, বিধাতাই তোমাৰ ভাগ্যত এনেকৈ লিখিছে, ইয়াৰ অন্ত তোমাৰ মৃত্যুৰ সতেহে হ'ব, ইয়াৰ বিকল্প একোৱেই নাই। এজন দিল্লীৰ বাচ্চা, তেওঁ কি ট্ৰিটমেণ্ট কৰাব নোৱাৰে। তেওঁ এনেকৈ ক'লে যে যোনে মোৰ চিকিৎসা কৰাব তেওঁলোকে বিচৰা মতে ধন পাব। কিন্তু সকলো বিফল হ'ল। কোনোৱে ক'লে যে কাশীৰ এজন বহুত ভাল মহাপুৰুষ আছে আৰু তেওঁৰ নাম কবীৰ। যদি তেওঁ আপোনাৰ ওপৰত দয়া কৰে তেন্তে আপোনাৰ ৰোগ নিৰাময় হ'ব পাৰে। আৰু বহুত প্ৰমাণৰ কথা ক'লে যে এনেকুৱা কিবা কিবি সমস্যা আছিল, ঠিক হ'ল। দিল্লীতো এনে এজন ব্যক্তি আছিল, তাৰ এনেকুৱা হৈছিল, ঠিক হৈ গ'ল। অমুক গাঁৱৰো এনেকুৱা এজন আছিল। তেতিয়া ৰজাই কিছু আশাৰ ৰেঙনি দেখা পালে। নিজৰ সকলো মন্ত্ৰীকে ক'লে যে তোমালোকে কাশীলৈ যোৱাৰ প্ৰবন্ধ কৰা। তেওঁ প্ৰথমে কেইজনমান ঘোঁৰা চালকক পঠিয়াই দিলে আৰু কাশীৰ ৰজা আছিল বীৰদেৱ সিং বাঘেল। তেওঁ দিল্লীৰ বাদশ্বাহৰ অন্তৰ্গত আছিল, অধীন হৈ আছিল। গোটেই ভাৰতৰ কণ্ট্ৰলাৰ দিল্লীৰ শাসকেই আছিল। বাকী সৰু সুৰা বিষয়া আছিল, যেনেকৈ এতিয়া ৰাজ্য বনাই ৰখা হৈছে আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ অধীনত থাকে। সেইফালে আকৌ এজন শ্বেখ তাকি নামৰ মুছলমান পীৰে, যি মুছলমানসকলৰ হেড গুৰু আছিলে, হেড পীৰ আছিলে, আৰু তেওঁ ৰজাৰো গুৰু আছিলে। আৰু শ্বেখ তাকিৰ কণ্ট্ৰলত পুৰা মুছলমান সমাজ আছিল। সেইবাবে সেই শ্বেখ তাকিক চিকান্দাৰ লোধীয়ে লগত ৰাখিছিলে আৰু তেওঁৰ পৰা পৰামৰ্শ লৈ কাৰ্য আৰম্ভ কৰিছিল, যাতে এনেকুৱা ধৰ্মবিৰোধী কোনো কাম নকৰোঁ যাৰ বাবে জনতা বিদ্ৰোহী হয়। আৰু এয়াও এক ৰাজনীতি আছিল যে কোনোৱে যদি কিবা কাৰণত উৎসুক হৈ পৰে, শ্বেখ তাকিয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰি ল'ব। এতিয়া হাতীৰ ওপৰত বহি লৈ, হাতীৰ ওপৰত এটা বহা স্থান থাকে। ৰজাসকলে হাতীত উঠি গৈছিল আৰু হাতীত উঠি গ'লে তেওঁলোকে কোনো প্ৰকাৰৰ অসুবিধা নাপায়, কষ্ট নাপায়, ঠেকেচা নাখায়। বহুত এটা ভাল যাত্ৰা, কমফৰ্টেবল ট্ৰেভেলিং বুলি মানিছিল হাতীৰে যাত্ৰা কৰাটো। আৰু তাৰ ওপৰতে কক্ষ বনাই দিয়া হয়, এটা ৰুম কাঠৰ। তাত ৰজাই গৈ গৈ কেতিয়াবা বিশ্ৰামো কৰে, বহি থাকে। হাজাৰো সংখ্যাত অংগৰক্ষক লগতে সৈনিক ওলাল, গৈ পালে বীৰ সিঙৰ ওচৰ। যি বীৰদেৱ সিং বাঘেল কাশীৰ নৰেশৰ কাষলৈ চিকান্দাৰ লোধী গৈ পালে, তেতিয়া তেওঁৰ স্বাগতমৰ বাবে তেওঁ খাবৰ বাবে গোটেই মেজতে কাজু, কিচমিচ, আপেল, কমলা আৰু যি যি নাস্তাত থাকে সকলো বস্তু যোগাৰ কৰিলে আৰু ক'লে, হে ৰাজন, খোৱা আৰম্ভ কৰক। চিকান্দাৰে ক'লে যে বীৰ সিং, মই আপোনাৰ আপ্যায়নত মই বৰ সন্তুষ্ট হৈছোঁ, কিন্তু একো খাব নোৱাৰিম। মোৰ এটা এনেকুৱা ভয়ংকৰ বেমাৰ আছে যে মই না কিবা খাব পাৰোঁ, না মই শুব পাৰোঁ, না কান্দিব পাৰোঁ। আজিৰ দিনত মোৰ সমান দোষী প্ৰাণীয়ে পৃথিৱীত আৰু আন কোনো নাই। আৰু মই ইয়াত মোৰ চিকিৎসাৰ বাবে আহিছোঁ। মই শুনিছোঁ যে ইয়াত কোনোবা কবীৰ নামৰ সন্ত আছে। আপুনিতো ইয়াৰে বাসিন্দা হয়, নিশ্চয় আপোনাৰ তাত তেওঁৰ বিষয়ে তথ্য আছে। ইপিনে পৰমেশ্বৰ কবীৰ দেৱৰ মহিমাৰে পৰিচিত হৈ আৰু জ্ঞানেৰে প্ৰভাৱিত হৈ বীৰদেৱ সিং বাঘেল প্ৰথমৰে পৰা পৰমেশ্বৰ কবীৰ দেৱৰ শিষ্য হৈ পৰিছিল। আৰু তেওঁতো তাত হাজাৰ এনেকুৱা প্ৰমাণ নিজ চকুৰেই দেখিছিলে, আৰু নিজৰ লগতো তেওঁৰ কিবা ঘটনা ঘটিছিল সেয়াও দেখিছিলে, যে এয়া নিজেই মালিক আহিছে। বীৰ সিঙৰ চকুত চকুপানী আহি গ'ল আৰু ক'লে যে ৰাজন, আপুনি সঠিক ঠিকনাতে আহিছে, আপুনি একেবাৰে সঠিক স্থানতে আহিছে, আৰু আপোনাৰ এই ৰোগ আৰু নাথাকে যদিহে তেওঁ দয়া কৰে। বীৰ সিঙৰ এই কথা শুনি চিকান্দাৰৰ মনত বহুত আনন্দ লাগিল।
আৰু ভাবিলে যে এতিয়া কাম হৈ যাব। তেতিয়া চিকান্দাৰে ক'লে যে বীৰ সিং মাতা, শীঘ্ৰে মাতা তেওঁক, মই বৰ দুখত আছোঁ। কবিৰদেৱক শীঘ্ৰে মাতা, এতিয়া দিল্লীৰ বাদশ্বাহৰ আদেশ। এজন নৰেশে তেওঁক চিধা শব্দত মানা কৰিব নোৱাৰে। মূৰ দুৱাই ক'লে, যি বা আজ্ঞা হুজুৰ আপোনালৈ মোৰ এটা অনুৰোধ আছে। কোৱা হয় যে সন্তক আদেশ দি মাতিব নালাগে, আৰু মানি লওক যদি আমি তেওঁক আদেশ দি মাতো আৰু তেওঁ যদি দয়া নকৰে, তেওঁ যদি কৃপা নকৰে, অন্তৰৰ পৰা তেওঁ প্ৰসন্ন নহয়, কাৰণ তেওঁ বেয়াও পাব পাৰে, তেতিয়া অহাটো বা নহাটো একেই হ'ব। আৰু কোৱা হয় যে সন্তক মাতিব নালাগে, স্বয়ং তেওঁৰ দুৱাৰলৈ যাব লাগে, গৈ নতশিৰ হ'ব লাগে। তেওঁ প্ৰসন্ন হ'লেহে সপ্তাহ পোৱা যাব, সুখী হৈ আশীৰ্বাদ দিলেহে আপুনি সুস্থ হ'ব। চিকান্দাৰে ক'লে, ঠিক আছে, আপুনি তেন্তে মোক লৈ বলক। এতিয়া তেওঁৰ উপায় নাই, যাৰ এটা শব্দতে গোটেই হিন্দুস্তান কঁপি আছিলে। তথাপিও পুণ্যাত্মাসকল, এই তত্ত্বজ্ঞানৰ ওপৰত বিচাৰ কৰক যে যিয়ে ৰাজপাট বিচাৰে তেওঁ কিমান সুখী, তথাপিও তেওঁৰ পৰমাত্মাৰ সহায়ৰ আৱশ্যকতা হ'ল। আমিতো আগতেই সেই পৰমাত্মাৰ ওচৰ আহি পালোহি, আমিতো প্ৰথমেই সেই পাৱাৰ হাউচৰ পৰা কানেকশ্যন লৈ লৈছোঁ, পিছত হ'লেও ল'ব লাগিব, ৰজাই হওক বা অইন কোনো। তেন্তে তেওঁৰ পিছত সেই স্তৰৰে লাভ হ'ব। এতিয়া বীৰ সিং বাঘেলে জানিছিল যাক সেই চিকান্দাৰ লোধিয়ে যাবলৈ কৈছিলে, সেই সময়ত যি সময় আছিল সেয়া কবিৰদেৱক ঘৰত পোৱাৰ সময় নহয়, সন্ধ্যাৰ সময় আছিল। সেই পৰমাত্মা কবিৰদেৱ নিজৰ সেই শিষ্টাচাৰৰ আধাৰত গুৰু স্বামী ৰামানন্দ দেৱৰ আশ্ৰমত আবেলি গৈছিলে, তাত বহি সৎভক্ত আৰু সাধুৰ সৈতে আৰতি কৰিছিলে। সেই সময় বীৰদেৱ সিং বাঘেলে জানিছিলে যে কবিৰদেৱক আশ্ৰমত লগ পোৱা যাব, গতিকে চিধা আশ্ৰমলৈ লৈ গ'ল। আৰু যিয়ে চিকান্দাৰ লোধি আৰু বীৰদেৱ সিং বাঘেল ৰামানন্দ দেৱৰ মেইন গেটলৈ গৈ পালে, তাত দুৱাৰপাল থিয় হৈ আছিল ভগত। এতিয়া বীৰদেৱ সিঙেতো জানিছিলে আমাৰ আশ্ৰমৰ কি ৰুল আছে, কি নিয়ম আছে। যদি চিকান্দাৰ লোধিক সেই কথাটো তেওঁ ক'লেহেঁতেন, তেন্তে তেওঁ বিশ্বাস নকৰিলেহেঁতেন, কাৰণ ৰজা সাপৰ দৰে হয়, আৰু তেওঁৰ বিৰুদ্ধে যদি অকণমানো কিবা কাম হৈ যায় প্ৰকৃতিৰ বিপৰীতে, তেন্তে তেওঁ দংশন কৰিব পাৰে। গতিকে বীৰদেৱ সিং বাঘেলে সেৱকজনক ক'লে যে ভগত, চিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহ আহিছে আৰু আমি কবিৰদেৱক লগ কৰিব বিচাৰিছোঁ, ভগৱান ইয়ালৈ আহিছে নেকি? এতিয়া সেৱকজনে ক'লে, তেওঁৰ অহাৰটো বাৰু সময় হৈছে, কিন্তু এতিয়ালৈকে তেওঁ আহি পোৱা নাই। তেতিয়া বীৰদেৱ সিঙে ক'লে যে আপুনি স্বামী ৰামানন্দ দেৱৰ আগত প্ৰাৰ্থনা কৰক, কাৰণ ৰামানন্দ দেৱে মুছলমানৰ প্ৰৱেশ এলাও নকৰিছিলে, ন' এণ্ট্ৰি আছিলে মুছলমানসকলৰ ৰামানন্দ দেৱৰ আশ্ৰমত। আৰু বীৰদেৱ সিঙে যদি ক'লেহেঁতেন আপোনাক ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে, কাৰণ এওঁলোকৰ ৰাজনীতিও থাকে, সেইবাবে তেওঁ সেৱকক চিধাই ক'লে যে ভিতৰৰ পৰা আদেশ আপুনি প্ৰথমে লৈ আহক। তেতিয়া বীৰদেৱ সিং বাঘেলে ক'লে যে স্বামী ৰামানন্দ দেৱক কওক যে দিল্লীৰ বাদশ্বাহ শ্বেহেনশ্বাহ চিকান্দাৰ লোধি আহিছে, তেওঁ কবিৰদেৱক দৰ্শন কৰিব বিচাৰিছে, লগতে আপোনাকো লগ কৰিব বিচাৰিছে। আৰু যেতিয়ালৈকে কবিৰদেৱ ইয়ালৈকে আহে তেতিয়ালৈকে আপোনাৰ ওচৰত তেওঁ উপস্থিত হৈ টাইম পাছ কৰিব বিচাৰিছে, সময় অতিবাহিত কৰিব বিচাৰিছে, তেওঁ অহালৈকে আশ্ৰমত বহিব বিচাৰিছে, তেখেতৰ আজ্ঞা লৈ আহক, তেখেতৰ আজ্ঞা। এতিয়া সেৱকজন গ'ল। এনেকৈ গেটৰ কাষতে তেওঁৰ বাহিৰত আসন লগাই থোৱা আছিল গছৰ তলত। ৰামানন্দ দেৱৰ গেটৰ পৰা প্ৰায় 50 ফুট দূৰত হ'ব লাগে, কিন্তু কাষতে আছিলে, সন্মুখত দেখা পোৱা হোৱা নাছিল। যেতিয়া সেৱকে গৈ ক'লে যে হে স্বামীদেৱ, এনেকৈ দিল্লীৰ বাদশ্বাহ চিকান্দাৰ লোধি আহিছে,
আৰু আপোনাৰ দৰ্শন কৰিব বিচাৰিছে আৰু কবিৰদেৱক লগ কৰিব বিচাৰিছে আৰু যেতিয়ালৈকে কবিৰদেৱ নাহে আশ্ৰমত আপোনাৰ কাষত বহিব বিচাৰিছে আপুনি যি আজ্ঞা দিয়ে এতিয়া ৰামানন্দদেৱে ক'লে যে মই এই বদমাছ কাফিৰ মুছলমানসকলক মোৰ আশ্ৰমত এলাউড নকৰোঁ কৈ দিয়া চিকান্দাৰক বাহিৰত অপেক্ষা কৰি ল'ব এতিয়া এই কথা চিকান্দাৰেও শুনিলে কাৰণ তেওঁ কাষতেই আছিল ৰামানন্দদেৱৰ তাৰ পৰা উভতি আহি সেই সেৱকে ক'লে যে স্বামীদেৱে মানা কৰিছে যে আমি মুছলমানসকলক আমাৰ আশ্ৰমত প্ৰৱেশ কৰিবলৈ নিদিওঁ এওঁলোকে মাংস খায় এতিয়া চিকান্দাৰেতো নিজ কাণেৰেও শুনিছিলে যে মই এই কাফিৰসকলক এলাউড নকৰোঁ এতিয়া ৰজাৰ সেই ক্ৰিমিনেল পোকটো জাগি উঠিল মনত তৰোৱাল ওলাই ল'লে তেওঁ ভাবিলে এজন দিল্লীৰ বাদশ্বাহক আৰু এই 2 টকাৰ এজন ঋষিয়ে এনেকুৱা ব্যৱহাৰ কৰিছে তেন্তে অন্যসকলৰ লগত তেওঁলোকে কেনেকুৱা ব্যৱহাৰ কৰে তৰোৱাল উলিয়াই ভিতৰত প্ৰৱেশ কৰিলে এতিয়া তাৰ পাৰ্মিশ্যনৰ দৰকাৰ আছিল আৰু গৈয়ে ৰামানন্দদেৱক ক'লে যে আপুনি আমাক কাফিৰ বুলি কয় ৰ'ব আপোনাক মজা দেখাই আছোঁ তেওঁৰ ডিঙিক কাটি দিলে তৰোৱালেৰে 2 টুকুৰা হ'ল এতিয়াই মনেতো ভুল কৰেই এবাৰ কিন্তু আত্মাই কান্দে যে এই নিচে কি কৰ্ম কৰি পেলালে আত্মাই কান্দে আৰু মনক বৰ ধিক্কাৰ দিয়ে আৰু তেওঁৰ তৎক্ষণাত মনত পৰিলে চিকান্দাৰ লোধীয়ে ক'লে বীৰ সিং মই বৰ নীচ মানুহ চোৱা মই কিমান বেয়া কাম কৰিলোঁ আহিছিলোঁ নিজৰ দুখ নিবাৰণ কৰিবলৈ আৰু খঙত আহি এই মহাত্মাৰ মই হত্যা কৰিলোঁ এতিয়াতো কবিৰদেৱেও মোক দয়া নকৰে কাৰণ মই তেওঁৰ গুৰুদেৱক হত্যা কৰিলোঁ এতিয়া বোলা বীৰ সিং बोला उफोती जाओ अब कहते हैं परमात्मा सौ छल छिद्र मैं करूं এতিয়া সি এইটো কথা ভাবিও ভয় খালে যে কবিৰদেৱ বৰ ডাঙৰ মহাপুৰুষ আৰু যদি তেওঁ মোক অভিশাপ দিয়ে তেতিয়াহ'লে আৰু বেছি অনিষ্ট হ'ব এতিয়া যেতিয়াই সেই আশ্ৰমৰ পৰা 2জন ৰজা বাহিৰলৈ আহিলে সন্মুখৰ পৰা কবিৰ পৰমেশ্বৰ আশ্ৰমলৈ আহি আছিলে এতিয়া বীৰ সিংদেৱে দেখিলে আৰু ক'লে আহি গ'ল ভগৱান তেওঁ যিহেতু তেওঁৰ শিষ্য আছিলে দণ্ডৱত প্ৰণাম কৰি ৰজাক ক'লে যে এয়া চাওক ভগৱান আহি গ'ল এয়া কবিৰদেৱ আহি গ'ল এতিয়া চিকান্দাৰ লোধীৰ অৱস্থা বৰ বেয়া হৈ আছিল এয়া তেওঁ আহি গ'ল এতিয়াতো মই মৰিলোঁ ভয়তে তেওঁ একেবাৰে দণ্ডৱত প্ৰণাম কৰিলে আৰু পুণ্যাত্মাসকল পৰমাত্মাৰ পৰা তেতিয়াই লাভ পোৱা যায় যেতিয়া তেওঁৰ একেবাৰে অধীন হোৱা যায় তেতিয়া পৰমেশ্বৰে সেই চিকান্দাৰ লোধীক সকাহ দিয়াৰ বাবে এয়া লীলাও কৰিবলগীয়া হ'ল আৰু ৰামানন্দ দেৱকো ছেট কৰিবলগীয়া হ'ল তেওঁৰো দুখ আছিল এডাল কাৰেৰে 2টা চিকাৰ কৰিলে দাতাই চিকান্দাৰ লোধী যদি বিনম্ৰ নহ'লহেঁতেন যদি কবিৰদেৱ আহিলহেঁতেন আৰু তেওঁ চিধা চিধিকৈ ক'লেহেঁতেন মই অত্যন্ত দুখিত মোক শান্তি দিয়ক মোৰ চিকিৎসা কৰক যেনেকৈ সাধাৰণ বৈদ্যক মাতিছিলে বৈদ্য তলত বহিছিল আৰু তেওঁ সিংহাসনত বহিছিল যদি প্ৰভুৰ সন্মুখত তেওঁ এনেকুৱা এক্টিং কৰিলেহেঁতেন তেতিয়া মালিকে সকাহ নিদিলে হয় अब अति आधीन दीन हो प्राणी वाह को कहे ये अकथ कहानी এতিয়া 2জনে দণ্ডৱত প্ৰণাম কৰিছে সন্মুখত কাশী নৰেশ আৰু সমগ্ৰ ভাৰতৰ ৰজাই পৰমাত্মাই অকণমান হালি 2জনৰে শিৰত হাত থলে মুকুটৰ সৈতে দণ্ডৱত প্ৰণাম কৰি আছিলে আৰু পৰমাত্মাই তেওঁলোকৰ 2ৰে শিৰত হাত থলে আশীৰ্বাদৰ আৰু ক'লে এই গৰীবৰ ওচৰত আজি এই 2 নৰেশৰ কেনেকৈ আগমন হ'ল এতিয়া চিকান্দাৰ লোধীয়ে কান্দি কান্দি থিয় হৈ এয়া ক'ব ধৰিলে যে হে প্ৰভু যি উদ্দেশ্যেৰে আপোনাৰ দৰ্শন কৰিবলৈ আহিছিলোঁ সেয়াতো আপোনাৰ স্পৰ্শ পোৱা মাত্ৰেই মোৰ সকলো দুখ দূৰ হৈ গ'ল পৰমেশ্বৰে হাত থৈ কেৱল এয়াই কৈছিল যে দিল্লীৰ বাদশ্বাহ আৰু কাশীৰ নৰেশৰ আজি কেনেকৈ আগমন হ'ল এই দাসৰ ওচৰত এনেকৈ কৈ হাত ৰখা মাত্ৰেই তেওঁৰ ৰোগ এনেকৈ নাইকিয়া হ'ল যেনেকৈ তেওঁৰ একো বেমাৰেই নাছিল আগতে লগে লগে তেওঁৰ গোটেই শৰীৰত শান্তি আৰু আনন্দৰ ঢৌ বিয়পি পৰিল আৰু
চিকেণ্ডাৰ লোধিয়ে গম পাই গ'ল যে এওঁতো আল্লাহ আহিছে, চৰণত পৰিল আৰু ক'লে, প্ৰভু মোক ক্ষমা কৰি দিয়ক, মই বৰ নিচ আত্মা, মই বৰ পাপী প্ৰাণী। এতিয়া পৰমাত্মাৰ সন্মুখতে মন পলাই যায়। যদি সন্তপূৰ্ণ হয়, মনে ভ্ৰম এৰি দিয়ে আৰু আত্মাৰ উন্মেষ ঘটে। আত্মা বিনম্ৰ, কিন্তু এই মন দুষ্ট। এই দুয়োটাৰে সংযোগ এয়া। কালে ইয়াৰ নিজৰ এজেণ্ট বনাই আত্মাৰ সৈতে এৰি দিছে, যাতে ইয়াৰ জৰিয়তে আত্মাক প্ৰতাৰণা কৰিব পাৰে আৰু পাপ কৰাব পাৰে। আৰু পাছত এই পৰমাত্মাৰ ভক্তিৰ ফলত এই মন থাকেতো লগতেই, কিন্তু অনুকূল হৈ যায়। এতিয়া পৰমেশ্বৰে ক'লে, কি হৈছে? যে ভগৱান, আমি যি উদ্দেশ্যেৰে মই আহিছিলোঁ ইয়াত, সেয়াটো আপুনি আশীৰ্বাদেৰে ঠিক কৰি দিছে। মোৰ ক'তো ট্ৰিটমেণ্ট হোৱা নাছিল, কিন্তু মই এটা অপৰাধ কৰিলোঁ আৰু আপুনি মোৰ ওপৰত বেজাৰ কৰিব আৰু মোৰ পুনৰাই সেই ৰোগ হ'ব, সেইকাৰণে মই ভয় কৰি আছোঁ। পৰমেশ্বৰে ক'লে, কি হৈছে কোৱা? তেতিয়া গোটেই ঘটনা বিৱৰি ক'লে যে প্ৰভু, আমি আপোনাৰ অপেক্ষাৰ বাবে আশ্ৰমত প্ৰৱেশ কৰিব বিচাৰিছিলোঁ। স্বামীদেৱে আমাৰ সৈতে অতি অভদ্ৰ আচৰণ কৰিলে আৰু বহুত কটু কথা শুনালে, আৰু মোৰ ভিতৰত এই ৰাজপাতৰ নিচা, মোৰ শত্ৰু মোৰ লগত আছিলে। আৰু ভগৱান, মই বৰ ডাঙৰ অপৰাধ কৰিলোঁ, মই আপোনাৰ গুৰুদেৱক হত্যা কৰি পেলালোঁ। এতিয়া তেওঁ মুখৰ ফালে চাই আছিলে চিকেণ্ডাৰ লোধিয়ে, যে তেওঁ এতিয়া মোক খং কৰিব আৰু মোক অভিশাপ দিব। তেতিয়া পৰমাত্মাই ক'লে যে চিকেণ্ডাৰ, কোনেও কাকো মাৰিব নোৱাৰে। এতিয়া স্বামীদেৱৰ মৃত্যু তোমাৰেই হাতত লিখা আছিল, সেয়া তেওঁৰ ভাগ্যত লিখা আছিল। আজি তেওঁৰ মৃত্যু হ'বলগীয়া আছিল আৰু তোমাৰ হাতেৰেই আছিল, প্ৰথমৰ পৰাই আছিল। আৰু যোৱা, একো নহয়, এটা কাম কৰিবা, এতিয়া এনেকৈ নাযাবা, তেওঁৰ অন্তিম সংস্কাৰ কৰিহে যাবা, নহ'লে তোমাক মানুহে বহুত সমালোচনা কৰিব। এতিয়া পৰমাত্মাই যেতিয়া কোনো প্ৰতিক্ৰিয়া নকৰিলে, কোনো গালি নিদিলে, কোনো ক্ৰোধ নকৰিলে, তেতিয়া চিকেণ্ডাৰ লোধিয়ে জানি গ'ল যে তেওঁ একমাত্ৰ পৰমাত্মাই হ'ব পাৰে, নহ'লে ইমান সময়ত বলিয়া হৈ গ'ল হয় আৰু 20 গালি দি দিলে হয়, ঠিক নাই, অভিশাপ দি দিলে হয়। কিন্তু কবিৰ পৰমাত্মা সেই সুখৰ সাগৰ, যিয়ে দুখ দিব নোৱাৰে, কাৰণ তেওঁ জানেই সকলো আত্মা মোৰ, কাক অভিশাপ দিম, কাক নিদিম। যেতিয়াই তেওঁ ভিতৰলৈ গ'ল, তেওঁ দেখিলে যে স্বামী ৰামানন্দ দেৱৰ দেহ 2 টুকুৰা হৈ পৰি আছে আৰু ডিঙি মূৰৰ পৰা পৃথক হৈ পৰি আছে। তাতে উপস্থিত থকা আশ্ৰমৰ সকলো ভগতে ক'লে কবিৰ দেৱক যে ভগৱান, আজি চিকেণ্ডাৰ লোধিয়ে আমাৰ গুৰুদেৱক হত্যা কৰি পেলাইছে। চিকেণ্ডাৰ অলপ পিছত ৰৈ গৈছিল আৰু পৰমাত্মা শীঘ্ৰে ভিতৰলৈ আহিল। পৰমাত্মাই ক'লে, আৰে তোমালোকৰ ইমানো জ্ঞান নাই, সন্তৰ কেতিয়াবা মৃত্যু হয় নেকি? कहते देही को सतगुरु कहिए सब धुंधर ज्ञान और 4 दाग आवे नी उसको सतगुरु दान। এই দেহ সৎগুৰু নহয়, ইয়াৰ ভিতৰত যি আত্মা আছে, যিমান ভক্তি ইয়াত কৰা আছে, সেই আত্মা 4 দাগ ক্ৰিয়াত নাহে। তেওঁলোকক জ্ঞান আধাৰেৰে সন্তুষ্ট কৰিলে। তেনেতে চিকেণ্ডাৰ লোধি আকৌ আহিল। সকলোৱে ভয় খাই গ'ল যে ই আকৌ আহিছে, কচাই, ই আকৌ কিবা খেলিমেলি কৰিব। এতিয়া চিকেণ্ডাৰ লোধিয়ে তাতে থিয় হৈ চাই আছিল। পৰমেশ্বৰ কবিৰদেৱে দণ্ডৱত প্ৰণাম কৰিলে নিজৰ গুৰুদেৱৰ চৰণৰ পিনে, য'ত মূৰ পৰি আছিল, ডিঙি কিছু দূৰত আছিল। আকৌ উঠি তেওঁ চৰণক স্পৰ্শ কৰিলে যে হে গুৰুদেৱ, আৰতিৰ সময় হৈ গ'ল, উঠক গুৰুদেৱ, ভগত সমাজে আপোনাক অপেক্ষা কৰি আছে। মাথো ইমানেই কৈছিল, তেনেতে সেই ডিঙি উঠি সেই শিৰ আহি তেওঁৰ দেহৰ সৈতে জোৰা লাগি গ'ল আৰু ৰামানন্দ দেৱ একেবাৰে বহি পৰিল। আৰু সন্মুখত কি দেখিলে? আকৌ চিকেণ্ডাৰ লোধিক থিয় হৈ থকা দেখা পাই চকু আকৌ ৰঙা পৰিলে। তেতিয়া পৰমাত্মাই ক'লে, হে ভগৱান, হে পৰমাত্মা, হে গুৰুদেৱ, এওঁ আপোনাৰ সন্তান থিয় হৈ আছে। তেতিয়া তেওঁ অলপ ইফালে সিফালে চালে আৰু তেতিয়া কি দেখিলে তেওঁ? ৰামানন্দ দেৱে যে তেওঁৰ শৰীৰৰ পৰা আধা অংশৰ পৰাতো তেজ ওলাই আছিল, ৰক্ত, আৰু আধা অংশৰ পৰা গাখীৰ ওলাই পৰি আছিল মাটিত।
এতিয়া ৰামানন্দদেৱ আশ্চৰ্যচকিত হৈ গ'ল। এই গাখীৰ ক'ৰ পৰা ওলাই আছে? মোৰ শৰীৰৰ পৰা তেজ ওলাইছে, ইয়াৰ কথা বাৰু মানিব পাৰি। তেতিয়া কবিৰদেৱক সুধিলে, হে ভগৱান, মোৰ এই শৰীৰৰ পৰা আধা তেজ আৰু আধাই গাখীৰ কেনেকৈ ওলাল? এতিয়া কবিৰ চাহেবে ক'ব ধৰিলে, আপুনিতো জ্ঞানীয়ে হয়, মোক মহিমাও দি আছে, আপুনিতো সকলোৱেই জানে, যেনেকৈ গুৰুজীৰ লগত যি ব্যৱহাৰ কৰা হয়, আৰু জ্ঞানীটো স্বয়ঙেই আছিলে। ক'ব ধৰিলে, ভগৱান, আপুনি মই দাসক উপদেশ দিয়াৰ পিছত ভেদাভেদটো হিন্দু সমাজৰ বন্ধ কৰি দিছিলে। আপোনালোক হিন্দুসকলে যিকোনো জাতিৰেই নহওক কিয় সকলোকেই নাম দিয়ে, সকলোকে মৰমো কৰে, কিন্তু এতিয়া আপুনি মুছলমানসকলক ঘৃণা কৰে। হে প্ৰভু, ভগৱানৰ দুৱাৰত কোনো জাতি ধৰ্ম নাই। কোনো ধৰ্ম বা জাতি বেয়া নহয়, মানুহ বেয়া হ'ব পাৰে। তেওঁলোকক আমি ঠিক কৰিবলৈ আহিছোঁ, তেওঁলোকৰ বেয়াবোৰ আঁতৰাম। আপুনি এতিয়ালৈকে মুছলমানসকলক ঘৃণা কৰে, আপুনি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰিব। ৰামানন্দদেৱৰ হৃদয়ত এনেকুৱা এখন কুঠাৰৰ ঘাপ লাগিল, এনেকুৱা আঘাত পালে যে মইতো জীৱনটোৱে মুক্তিৰ কামতেই লাগি আছোঁ, আৰু মোৰ মুক্তিয়ে নহ'ব, মই মুছলমানসকলক ঘৃণা কৰোঁ। সেই সময়তে থিয় হৈ গ'ল, আৰু থিয় হৈ চিকান্দাৰ লোধিক বুকুত সাৱটি ল'লে ৰামানন্দ ব্ৰাহ্মণে, আৰু ক'লে, বোপাই, মইতো বহুত নিজ প্ৰাণী। প্ৰথমতেও মই ব্ৰাহ্মণৰ বাহিৰে কাকো ভাল বুলি মনা নাছিলোঁ, আৰু এতিয়াও মোৰ ভিতৰত এই দোষ আছিলে যে মই মুছলমানসকলক ঘৃণা কৰিছিলোঁ। আজি মোৰ গোটেই ভ্ৰম নিবাৰণ হৈ গ'ল। বোপাই, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। চিকান্দাৰ লোধিয়েও ভৰিত ধৰি ল'লে যে, স্বামীজী, মই পাপী আত্মা, আৰু মই একো নভবাকৈ এই মহাপুৰুষৰ হত্যা কৰি পেলাইছোঁ। মই মহা দুষ্ট মানুহ। আজি মোৰ সৌভাগ্য যে কবিৰ পৰমেশ্বৰৰ দৰ্শন পালোঁ। মোৰ চকুৰ আগত এয়া সকলো লীলা হৈ গ'ল। আজি ময়ো এই সুবিধা পালোঁ যে মই পৰমেশ্বৰক ভালদৰে চিনি পাওঁ। সেই দিনৰ পৰা ৰামানন্দদেৱে যিকোনো জাতি বা ধৰ্ম বা আন কোনো ব্যক্তিকেই ঘৃণা কৰা নাছিলে। আৰু পৰমেশ্বৰে ক'লে যে, স্বামীজী, আজি আপোনাৰ আয়ুস ফাইনেল আছিলে, আজিৰ পিছত আপোনাৰ আৰু আয়ুস নাছিলে, আৰু আজি এই আয়ুস পৰমাত্মাই দিয়াতহে আপুনি পাইছে। ৰামানন্দদেৱে ক'লে, পৰমাত্মাটো মোৰ সন্মুখতেই থিয় আছে। হে ভগৱান, নেজানো মোৰ কোনটো জন্মৰ পুণ্য উদয় হ'ল যে মই আপোনাক পালোঁ। মই ইমানেই নীচ আছিলোঁ, এতিয়াও মই নিজকে ছুপিৰিয়ৰ মানি আছিলোঁ যে মই বহুত সৎ। এতিয়া আপুনি দেখুৱাই দিলে যে মই কিমান নীচ। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 1 ঘণ্টালৈকে তাত সৎসংগ শুনালে হিন্দু আৰু মুছলমানৰ একতাৰ ওপৰত, যে তোমালোক এজন পিতাৰেই সন্তান। এই কালে এই কাৰণেই আমাক 2 বনাই 4 বনাই ৰাখিছে, 20টা বনাই ৰাখিছে, যে তোমালোকে নিজৰ মাজত কাজিয়া পেচাল কৰি থাকা, কোনো যাতে শান্তিত থাকিব নোৱাৰে। আপোনালোক সকলো এজন পৰমাত্মাৰেই সন্তান, তেওঁৱেই কুলৰ মালিক। এতিয়া চিকান্দাৰ লোধিয়ে ভাবিলে যে এই মহাপুৰুষজনক কবিৰদেৱক দিল্লীলৈ লৈ যাওঁ, আৰু তাত হিন্দু আৰু মুছলমানসকলৰ নিজৰ মাজতেই বহুত বেছি সংঘৰ্ষ আছে, আৰু এই মহাপুৰুষজনৰ উপদেশেৰে সকলো ঠিক হৈ যাব, একেবাৰে একত্ৰিত হৈ যাব, মোৰ আধা মূৰ্খা মৰণি শেষ হৈ যাব, কাৰণ ৰজাৰটো নিজৰ ৰাজ্যৰ চিন্তা হ'বই। এতিয়া প্ৰাৰ্থনা কৰিলে যে, প্ৰভু, আপুনি মোৰ লগত দিল্লীলৈ বলক, আৰু তাতো উপদেশ দিয়ক। তাত অতি সংকটজনক অৱস্থা হৈ আছে, হিন্দু মুছলমানৰ মাজত কাজিয়া লাগি থাকে। পৰমাত্মাই ক'লে যে মই এনেই কাৰোবাৰ লগত গুচি নাযাওঁ, যি মোৰ চাগিৰ্দ হৈ যায়, শিষ্য হৈ যায়, তেতিয়া মই যাওঁ, অন্যথা মই কাৰো লগত কথা নাপাতো, মই তেওঁৰ লগত নাযাওঁ। চিকান্দাৰ লোধিয়ে ক'লে যে, ভগৱান, এই জীৱন আপুনি দিয়াই, মই আপোনাৰ শিষ্য হ'ব বিচাৰোঁ। পৰমেশ্বৰে ক'লে যে, মাংস নাখাবা, আৰু তোমাৰ গোটেই প্ৰদেশত, তোমাৰ ৰাজ্যত কোনো জীৱহিংসা হ'ব নোৱাৰিব, আৰু প্ৰতিবন্ধ লগাই দিয়া, কোনেও মাংস খাব নোৱাৰিব, জীৱহিংসা নকৰিব, কোনেও স্বীকাৰ কৰিব নোৱাৰিব। এতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে, প্ৰভু, আপোনাৰ দাসটো হাজিৰ আছে,
যি ক'ব মই তাকেই কৰিম, কিন্তু এই প্ৰতিবন্ধ মোৰ দ্বাৰা নহ'ব। মই অৱশ্যেই লগাই দিম, কিন্তু কোনেও নামানিব। আৰু মোৰ ৰাজ্যখনতো খেলি মেলি লাগি যাব, কাৰণ মুছলমানসকল ইমান ভ্ৰমিত হৈ গৈছে যে তেওঁলোকে মাংস যি ভোগ লগায় আৰু ইয়াক প্ৰসাদ ৰূপে গ্ৰহণ কৰে, আৰু আপুনি যি ক'ব সেয়াই মোৰ কাৰণে আজ্ঞা হ'ব। পৰমাত্মাই ক'লে, তুমি এটা কাম কৰিবা, তুমি নাখাবা। ক'লে যে হ'ব, মই আৰু নাখাওঁ মাংস আজিৰ পৰা, টাচো নকৰোঁ, আৰু যি সাধনা আপুনি ক'ব মই তেনেকৈ কৰিম। নকৰি কি কৰিব এতিয়া? তেতিয়া পৰমাত্মাই ক'লে, মই যাম তোমাৰ লগত। সিফালৰ পৰা চিকান্দাৰ লোধীৰ যিজন গুৰু আছিল শ্বেখ তাকি, তেওঁ ৰেষ্ট হাউচতেই থাকি গৈছিলে, আৰু চিকান্দাৰ লোধীৰ লগত তেওঁ ৰামানন্দ দেৱৰ আশ্ৰমত এই কাৰণেই যোৱা নাছিলে যে মই এই হিন্দু কাফিৰৰ মন্দিৰলৈ নাযাওঁ, তেওঁলোকৰ আশ্ৰমলৈ মই নাযাওঁ, কাৰণ মই শ্ৰেষ্ঠ, আৰু এই শ্ৰেষ্ঠৰ বেমাৰটোৱেই জীৱক মাৰে। ইয়াত শ্ৰেষ্ঠটো এজনেই হয়, উত্তম পুৰুষেতো অন্য, সেই শ্ৰেষ্ঠটো সেই পৰমাত্মায়েই হয়। বাকী যিসকলে নিজকে শ্ৰেষ্ঠ বুলি কয় তেওঁলোকৰ সেয়া ভুল হয়, ভ্ৰমিত, ভুল কৰিছে। এতিয়া শ্বেখ তাকি ৰেষ্ট হাউচত থাকি গৈছিলে কাশীত, পিছত সকলো উভতি আহিল। চিকান্দাৰ লোধীও, বীৰ সিং আৰু লগতে কবিৰ পৰমেশ্বৰ, আৰু আগত বহিছিলে সেই দ্বিতীয়জন পীৰ। এতিয়া চিকান্দাৰ লোধীয়ে নিজৰ ধাৰ্মিক পীৰ প্ৰথমজন গুৰুক ক'লে যে শ্বেখ তাকি, আজি মোৰ সুখৰ ঠিকনা নাই, মোৰ বেমাৰ দূৰ হৈ গ'ল, এয়া আল্লাহ আহিছে, এয়া স্বয়ং পৰমাত্মা নামি আহিছে। এতিয়া যেনেকৈ কোৱা হয়, এজন ৱাজিৰ আৰু ফকীৰ আৰু এইজন পীৰ, এই দুইজন একত্ৰিত হ'লে কাজিয়া নালাগিব। এতিয়া শ্বেখ তাকিৰ যেন জুই লাগি গ'ল ভিতৰি ভিতৰি, যে এতিয়া এই চিকান্দাৰ লোধীয়ে এই দ্বিতীয়জন পীৰক আন গুৰুজনক মহত্ব দিব, আৰু তোমাৰ মহিমা কম হৈ যাব, তোমাৰ উপাৰ্জন এতিয়া কমি যাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে, আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল, আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে।
যি কণ্ডিশ্যনত মই পৰি আছিলোঁ সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আঘাত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই। গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা, কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ,
মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ, আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইন লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব, মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ, তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়?
তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটাকে কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেটো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান, আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৈয়দ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।